আম টেঙা কুটি খাবলৈ মন গ'ল, গতিকে ছোৱালীয়ে আম টেঙা কুটি আছে। কি খবৰ সকলোৰে? আজি মই মোৰ ভ্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ। বজাৰ কেইটামান কৰিবলগীয়া আছে। আৰু এয়া হ'ল আমাৰ ৰজা গাঁৱৰ বৰ নামঘৰ, আমাৰ গাঁৱৰ। আৰু এতিয়া আহি আছোঁ, ছোৱালীৰ টিউশ্যন আছে, তাইক টিউশ্যনত থৈ মই বজাৰলৈ যাম। মোৰ বিশেষ বজাৰ কেইটামান কৰিবলগীয়া আছে, যিহেতু মানুহজন নাই, তেওঁ কামলৈ গ'ল। আৰু তেওঁ থাকিলে সুবিধা হয়। আৰু এয়া বজাৰ কৰি আহি পালোঁ। এইবিলাক মানে কিনি আনিবলগীয়া হৈছে, সৰু সৰু বস্তু কিছুমানে আনিবলগীয়া হৈ যায়। এইখিনি বস্তু আনিবলৈও বৰ কষ্ট হয়। আকৌ চাৰিআলিলৈ যাব লাগে, আহিব লাগে গৰমত। মানুহজন থাকিলে সুবিধা হয়। আৰু এতিয়া আহি পাই গ'লোহি। এতিয়া মই কাপোৰৰ কাম কৰি লওঁ। প্ৰথমতে মই ব্লাউজ চিলাবলগীয়া আছে, ব্লাউজটো চিলাই লওঁ। আৰু এয়া মোৰ ব্লাউজটো চিলোৱা হৈ গৈছেগৈ, চিলাই ল'লোঁ। এইটো চিলোৱা হোৱাৰ পিছত মই আৰু কেইটামান কাম আছে, সেইকেইটাও কৰি ল'ম। এইটো এনেদৰে চিলাই ল'লোঁ, বগা বিট দি দিছোঁ। আৰু দোকানত থাকোঁতে কেইটামান পুলিচ যোৱা দেখিলোঁ, কেইজনমান। ভাবিলোঁ কিবা হৈছে নেকি ক'ৰবাত। তাৰপিছত চাওঁ যে ঢেৰ দেখোন পুলিচ, আৰ্মি এনেকৈ আহি আছে। আকৌ দেখিও ভাল লাগিছে, সেইকাৰণে ভিডিঅ' এটা কৰি ৰাখিলোঁ। এয়া দেখিছেনে, এনেদৰে গৈ আছে, ইমান মানুহ গৈ আছে, ইমান পুলিচ গৈ আছে, ইমান মানে দেখি আকৌ ভাল লাগিছে। তাৰপিছত ভিডিঅ' এটা কৰিলোঁ, আকৌ চাই যায় কাৰণে লাজো লাগে ভিডিঅ' কৰিবলৈ। তথাপিও ভিডিঅ' এটা কৰি ৰাখিলোঁ, আপোনালোকক দেখুৱাই দিলোঁ। কিন্তু কি কাৰণে গৈছে ইমান, সেইটোহে মই গম নাপালোঁ। কি কাৰণে গৈছে ভাবি থাকিলোঁ, কিয় বা আহিল, কিয় বা গৈছে, এইফালেদি কিয় গৈছে আৰু গম নাপালোঁ। আৰু তেনেকৈয়ে থাকি গ'ল। আৰু এতিয়া মোৰ দুপৰীয়া ভাত খাব যোৱাৰ সময় হৈছে ঘৰলৈ। তাকে এতিয়া ঘৰলৈ যাবলৈ যোজা কৰিছোঁ। আৰু দুপৰীয়া আপোনালোকেও এতিয়া ভাত পানী খাওক, আমিও খোৱাৰ ব্যৱস্থা কৰোঁগৈ। আৰু এয়া ছোৱালীয়ে বোলে টেঙা খায়, আম টেঙা খায়, খাব মন গৈছে, তাই কুটি আছে। এয়া কুটা হৈ গ'লগৈ। আৰু এতিয়া চেনি, নিমখ, জলকীয়া এনেদৰে কুটি লৈ পেলাই তাই খাইছে। আৰু ময়ো অলপ খাইছোঁ। টেঙা বুলি ক'লে আৰু কিমান ধুনীয়া লাগে নহয়নে? আকৌ এতিয়া মোৰ আহিবলগীয়া হ'ল এঠাইলৈ, নিমন্ত্ৰণ এটা আছিল, নগ'লেও নহয়। তাত গ'লোঁ। তাত যোৱাৰ পিছত এতিয়া দোকান আহিলোঁ। আকৌ আহি এই কাপোৰযোৰ দেখিছেনে, ইমান ধুনীয়া লাগিছে। তাকে আপোনালোকক দেখুৱাই দিলোঁ। কাপোৰযোৰ ধুনীয়া লাগিছে, বিৰাটেই ধুনীয়া লাগিছে। আৰু এযোৰ মই চিলোৱাৰ কামটো কৰি ল'লোঁ, যিহেতু সোনকালে দিবলৈ লাগে। আৰু এয়া কাম কৰি হৈ গৈছেহি আৰু মোৰ। আৰু মানুহজনো আহিল। আৰু এতিয়াও আকৌ বজাৰলৈ যাবলগীয়া আছে, বিশেষ কাম এটাৰ কাৰণে। আৰু গোটেইকেইটা লগ হৈ পেলাই বজাৰলৈ গ'লোঁ। আৰু গৈ পেলাই বিশেষ বজাৰ কেইটামান কৰিবলগীয়া আছিল। আৰু পাৰ্কতো সোমালোঁ। আৰু ছোৱালীয়েও পাৰ্কত জোলনা খেলিলে। আৰু এতিয়া ঘৰলৈ উভতিব ওলাইছোঁ। সকলোৱে ভালে কুশলে থাকক। বাই বাই।